Hello guys, good morning, welcome back to my YouTube channel. तो আজি মই গৈ আছো ৰয়িং অফিসৰ কামত তো তাৰ আগতে আপোনাক এটা সিনাৰি দেখাই লৈছো কি ধুনীয়া সিনাৰি চক পথাৰ পুখুৰী আৰু গছৰ ওপৰত ঘৰ এটা আছে সব যিসকলে গাঁৱত থাকে এটো পৰি সদায় দেখি থাকিব তো গাইজ মই এটা গৈ আছো ৰয়িং আৰু এটো ৰাস্তা দিয়ে মই সদায় যাওঁ ৰয়িঙত একচুয়ালি মই কামত যাওঁ বাট আপোনালোকক আজি এডোখৰ জায়গা দেখাম ৰয়িঙৰ বহুত ধুনীয়া জায়গা হয় আপোনালোকক দেখাম প্ৰথমে মই কামখিনি কৰি লওঁ কামখিনি হেক কৰি পিনে আপোনালোকক মানে সেই জায়গাডোখৰলৈ মই লৈ যাম মানে বহুত ভাল পাব জায়গাডোখৰ তো বলগিতে সোনকালে জাৰ্নিটো ষ্টাৰ্ট কৰো মই কামখিনি তো ডাইৰেক্ট ৰয়িঙৰ লগ পাম ৰয়িঙৰ পৰা বাকি ভিডিওখিনি ষ্টাৰ্ট কৰিম তো ঠিক আছে ভিডিওটো চাই থাকক তো গাইজ এতিয়া বাজিছে এটা 5 আৰু মই ৰয়িঙত পাই গ'লোহি আৰু অলমোষ্ট কামখিনি মোৰ শেষ হৈছে আৰু অলপ কাম আছে তাৰ পিছ মাজতে আপোনালোকক যিখিনি মই দেখাব যাম কৈছিলোঁ আজি জেগাডোখৰ তো সেইডোখৰ জেগালৈ যাওঁ তাৰ আগতে মই খাব লৈছোঁ এতিয়া ফ্ৰাইড ৰাইচ খানাটো খাই লওঁ কাৰণ ৰাতিপুৱা মই ৰুটি 3টা খাই আহিছিলোঁ তো এতিয়া খানাটো খাই গ'লোঁ এতিয়া ৰয়িং ব্ৰিজ এডোখৰ দেওপানী বুলি কয় তো আমি এইফালে যাব লাগিব এইটো ৰাস্তাতে যাব লাগিব তো এইটো ৰাস্তাতে আমি যাম আজিডোখৰ জেগা যাম বুলি কৈছিলোঁ আপোনালোকক তো সোনকালে যাওঁ জেগাটো চাই মই এক্সাইটেড বহুত এক্সাইটেড হৈ আছোঁ জেগাটো চাবৰ কাৰণে তো ফাৰ্ষ্ট টাইম যাম গাইজ আমি এতিয়া পাই গ'লো এই মই যিডোখৰ জেগা আপোনাক কৈছিলোঁ ভিউটো চাওক তো গাইজ ৰয়িঙৰ পৰা প্ৰায় 12 কিলোমিটাৰমান যদি ওপৰত আহোঁ তেতিয়া এইডোখৰ জেগা আপোনালোকে পাব এইডোখৰ জেগা একচুৱেলি 12 কিলো বুলি কয় ইয়াত মানে কেৱল 12 কিলোমিটাৰ ৰয়িঙৰ পৰা 12 কিলোমিটাৰ ইয়ালৈ হয় তো এখন ধুনীয়া ৰিজৰ্ট এখন আছে ইয়াতে 12 কিলো ৰিজৰ্ট বুলি তো আপোনালোকে যদি কেতিয়াবা ৰয়িঙলৈ আহে জেগাটো আপোনালোকে ভিজিট কৰি এইটো এটা ধুনীয়া ভিউ পইণ্ট আপোনালোকে উপভোগ কৰিব পাৰিব গাইজ ডাৱৰখিনি চাওক কি ধুনীয়া লাগিছে গাইজ যদি আপোনালোকে আহিব বিচাৰে তেতিয়া মই আপোনালোকক কৈ দিছোঁ ৰয়িঙলৈ আহিলে আপোনাৰ 12 কিলোমিটাৰ ওপৰলৈ গুচি আহিব ৰয়িং দলৰ পৰা তাৰপিছত এটা পেট্ৰল ডিপো পাব এইটো তো এই পেট্ৰল ডিপোৰ ওচৰতে এখন ধাবা SD ধাবা বুলি লিখা আছে তো এইখনত ডাইৰেক্ট আপোনালোকে সোমাই পিনে ইয়াতে আপোনালোকে লাঞ্চ চাঞ্চ কৰিব পাৰিব আৰু ভিউ পইণ্টটো উপভোগ কৰিব পাৰিব তো আপোনালোকে যদি ৰয়িঙলৈ আহে তো প্লিজ এইডোখৰ ভিজিট কৰিব আপোনালোকে তো এতিয়া আমি ঘূৰি যাওঁ মোৰ কামো আছে অলপ তো বলক মই এতিয়া পাই গ'লো ঢলাচৰীয়া ব্ৰিজ আৰু অলপ ৰখি লৈছোঁ 12 কিলোৰ পৰা আহি পিনে মানে যিটো ভিউ পইণ্ট আপোনালোকক আজি দেখালোঁ তাৰ পৰা আহি পিনে আকৌ ৰয়িঙত মোৰ কাম আছিল অফিচৰ তো কামখিনি মই আকৌ কৰি লোৱাৰ পিছত মানে কামখিনি কৰোঁতে তো শেষ হোৱাতে 5টামান বাজিলে তো 5টা বজাৰ পিছত মই ওলাই আহিলোঁ ৰয়িঙৰ পৰা ঘৰলৈ বুলি বেক হৈ আহিলোঁ তো এতিয়া বাজিছে 6:25 তো প্ৰায় 1.5 ঘণ্টামান সময় মোক ৰয়িঙৰ পৰা চদিয়াৰ ব্ৰিজলৈকে লাগিলে আপোনালোকক সেইটো ভিউ পইণ্ট দেখালোঁ আহিব পাৰে ভিজিট কৰিব পাৰে ইয়াতে
ফেমিলিৰ লগত যদি আহে এফালে তো আপোনালোকে নিশ্চয় তাত মানে এটা ভিজিট কৰিব বহুত ভাল লাগিব আপোনালোকৰ মাইণ্ড পূৰা ফ্ৰেছ হৈ যাব তো মাজতে আজি অলপ এটা ব্লগ বনালোঁ আপোনালোকে দেখা পালে কামো কৰিছোঁ কামো কৰিব লাগিব ব্লগো বনাব লাগিব চব মানে একেলগে লৈ যাব লাগিব আৰু আজি এইটো ব্লগ আজি ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে মোক জনাব লাইক কমেণ্ট কৰিব নতুন আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব থেংক ইউ বাই আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত বাই